বকৰ গান্ধী ময়দান খেলপথাৰত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস। কালি অৰ্থাৎ 29 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুধনৈ আৰু বকৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলাব। দিনৰ 1 বজাত হেলিকপ্টাৰ যোগে দুধনৈৰ পৰা বকত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই। বিজেপি সমৰ্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। মন্ত্ৰী ৰঞ্জিত দাসে আজি সামূহিকভাৱে পৰিদৰ্শন কৰে সভাস্থলী। নিউজ ডেস্ক DN24 নিউজ। আমাৰ যি ৰাভা হাছং যি স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে আৰু সেই নিৰ্বাচনত ইতিমধ্যে আমি প্ৰতিটো সমষ্টিত বিশেষকৈ আমাৰ যি 6টা সমষ্টিত দুগৰাকীকৈ আমাৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰিছিলোঁ আৰু সেই কাৰ্যকৰ্তাসকলে ইতিমধ্যে তেওঁলোকে কাম কাজবোৰ চলাই আছে আৰু জিলাৰ ভিত্তিকৈ এজনকৈ দায়িত্ব অৰ্পণ কৰা হৈছিলে আৰু মন্ত্ৰী হিচাপে মই আৰু ইপিনে লগতে মন্ত্ৰী জয়ন্ত মল্ল, অশোক সিংহাল ডাঙৰীয়াও আমি চাই আছোঁ, লগতে ৰাজ্যিক সভাপতি চাই আহিছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ যে অন্ততঃ এখন মিটিং কামৰূপ জিলাত এখন মিটিং তেখেতে গোৱালপাৰা জিলাত আহি সম্বোধন কৰিব লাগে আৰু আমাৰ আহ্বানক সঁহাৰি জনাই তেখেতে অহা কাইলৈ প্ৰথম সভাখন অনুষ্ঠিত কৰিব দুধনৈত কৰিব আৰু পৰৱৰ্তী সভাখন কৰিব বকত কৰিব। যদিও মানে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা মিত্ৰজোঁটক যদিও ভোট দিব আমি নিশ্চিত, তথাপি আমি মাইক্ৰ' মেনেজমেণ্টৰ কামবোৰ বা আমাৰ নিৰ্বাচনৰ যিটো প্ৰচাৰৰ যিটো প্ৰণালী সেই প্ৰণালী আমি সমষ্টিসমূহত ফল ভাল থাকিলেও আমিতো কৰি আহিছোঁ। গতিকে সেইটোৰ আধাৰতে মাইক্ৰ' মেনেজমেণ্টৰ কামো আমাৰ কাৰ্যকৰ্তাসকলে কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা কাইলৈ আমাৰ এটা সভাত অংশগ্ৰহণ কৰিব। দুয়োখন সভাতে অতিক্ৰমে 10,000 কাৰ্যকৰ্তা থাকিব। মই চাওক, আমি যিহেতু ট্ৰিপল ইঞ্জিন চৰকাৰ এখন চলি আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমত আৰু ৰাভা হাছং অট'নমাছ যি কাউন্সিল স্বায়ত্তশাসিত পৰিষদৰ এলেকাত টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে। গতিকে ট্ৰিপল ইঞ্জিন চৰকাৰ এখন চলি আহিছে আৰু এই ট্ৰিপল ইঞ্জিন চৰকাৰৰ মূলগতভাৱে মূল 4টা বিষয়ৰ ওপৰত গুৰুত্ব ইতিমধ্যে আৰোপ কৰি আহিছিলে, বিশেষকৈ দুখীয়াৰ কল্যাণ, মহিলাৰ কল্যাণ আৰু লগতে কৃষকৰ কল্যাণ আৰু যুৱকৰ কল্যাণ। যুৱকৰ কল্যাণ বুলি কওঁতে আমি এইটো জানো যে সমগ্ৰ অসমত যিটো চাকৰিৰ নামত যিটো ঘোচ খোৱা ব্যৱস্থা আছিলে পূৰ্বৰ চৰকাৰৰ দিনত, সেইবোৰ ভাৰতবৰ্ষতে হওক বা অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাইকিয়া কৰিলে। প্ৰায় 1.5 লাখতকৈ অধিক যুৱক যুৱতীক চাকৰি দিলে আৰু মই ভাবোঁ এইটো সৰ্বশ্ৰেষ্ঠ কল্যাণ সাধন কৰা হ'ল, কাৰণ মানুহৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱটো যুৱক যুৱতীৰ মাজত বৃদ্ধি হৈছে। এতিয়া পূৰ্বতে মানুহৰ মাজত অনীহা এটা আহিছিলে, প্ৰতিযোগিতামূলক মনোভাৱ এটা নাছিলে। তাৰপিছত আমি দেখিছোঁ যে কৃষকৰ কল্যাণৰ যিটো কথা কওঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ন্যূনতম সমৰ্থিত মূল্যৰ আধাৰত যি আমাৰ ধান ক্ৰয় কৰা বা সৰিয়হ ক্ৰয় কৰা যিটো ব্যৱস্থা, আমি জানো যে আমাৰ অসমত আমি প্ৰায় 1200-1300 টকা ময়ে ধান বিক্ৰী কৰিছিলোঁ, কিন্তু আমি এতিয়া 2390 টকাকৈ ধান ভাৰত চৰকাৰে আমাৰ কিনি আছে, যি আমাৰ ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকলে সেই ধান ক্ৰয় কেন্দ্ৰত ধান দিবগৈ তেওঁলোকক অসম চৰকাৰৰ পৰা পুনৰ 250 টকাকৈ অতিৰিক্তকৈ প্ৰদান কৰা হ'ব। আৰু মই ভাবোঁ যে এনেকুৱাকৈ যি সময়ত 1200-1300 টকা ধান বিক্ৰী কৰা খেতিয়কে আগন্তুক দিনত 2500 টকা পাব প্ৰতি কুইণ্টল ধানত। গতিকে এইটো নিশ্চিত ওপৰত কৃষকৰ কল্যাণ। ঠিক অনুৰূপভাৱে আমি সৰিয়হৰ ক্ষেত্ৰত যি আমাৰ 4,950 টকাকৈ প্ৰতি কুইণ্টলত ভাৰত চৰকাৰে দাম নিৰ্ধাৰণ কৰিছিলে, যি মিনিমাম ছাপৰ্ট প্ৰাইচৰ জৰিয়তে যিসকলে সৰিয়হ বিক্ৰী কৰে সেই ক্ৰয় কেন্দ্ৰত, তেতিয়াহ'লে তেওঁলোককো 500 টকাকৈ অতিৰিক্ত দিব। আৰু এইটোৰ ফলত আমি দেখোঁ যে আমাৰ প্ৰায় 6,450 টকাকৈ আমাৰ অসমৰ সৰিয়হৰ কৃষকে আগন্তুক দাম পাব। আৰু এইটোৰ জৰিয়তে আমি প্ৰতীয়মান হৈছোঁ যে কৃষকৰ ইনকাম যি দুগুণ কৰাৰ কথা কৈছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, নিশ্চিত ওপৰত যে আজি 1200-1300 টকাৰ ধান আজি 2500 টকাত বিক্ৰী কৰিব, 4,000 টকাৰ যিটো আমাৰ সৰিয়হ সেইটো আজি 6,500 টকাত বিক্ৰী কৰিব পাৰিব। আৰু এনেকুৱাকৈ কৃষকৰ কল্যাণ সাধন কৰা হৈছে অতিৰিক্ত তেওঁক দাম প্ৰদান কৰি। ঠিক অনুৰূপভাৱে মহিলাসকলৰ ক্ষেত্ৰত যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা অৰুণোদয় আদি কৰি সকলো মহিলাক যাতে আমি লাখপতি বাইদেউ বনাব পাৰোঁ আৰু লাখপতি বাইদেউ বনাই আত্মনিৰ্ভৰ অসম যাতে গঢ়িব পাৰোঁ, তাকে নিৰলসভাৱে প্ৰচেষ্টা চলাই আছে। প্ৰায় 30 লাখ তেনেকুৱা মহিলাক লাখপতি বাইদেউ সৃষ্টি কৰিবলৈ প্ৰয়াস চলিছে।